আজি সংবাদমেলত আহি উপস্থিত হোৱাৰ বাবে মই প্ৰথমেই আমাৰ দিছপুৰ প্ৰেছ ক্লাবত সমবেত হোৱা সাংবাদিক বন্ধুসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এটা বিশেষ বিষয়ত আজি সংবাদমেলখন আমি সম্বোধন কৰিব বিচাৰিছোঁ। আমি সকলো অৱগত, আপোনালোক সকলো অৱগত যে বিগত ৩টা দশক ধৰি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবী জনাই আহিছে। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে বিগত এই ৩টা দশকত কোনো এখন চৰকাৰেই, কোনো এটা ৰাজনৈতিক দলেই টাই আহোমক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানত তেখেতসকলে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে। প্ৰত্যেকটো দলেই নিৰ্বাচনৰ আগত তেখেতসকলে টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেখেতসকলে ক্ষমতালৈ আহিলে জনজাতিকৰণ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁলোকে যেতিয়া আমাৰ ভোট লৈ শাসনলৈ আহে তাৰ পাছত তেওঁলোকে আমাক দিয়া প্ৰতিশ্ৰুতি পাহৰি তেওঁলোকে প্ৰতাৰণা কৰে। কি কংগ্ৰেছ, কি বিজেপি সকলোৱে মানে একেধৰণৰ কাম কাজ কৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু টাই আহোম জনগোষ্ঠীয়ে কেতিয়াও কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱা আহিলা হিচাপে ব্যৱহৃত হৈ থাকিব নিবিচাৰে। সেইটো স্পষ্ট কথা। সেই কথাটো স্পষ্ট কৰিবৰ বাবে আজি আমি এই সংবাদমেল দিছোঁ। টাই আহোম জনগোষ্ঠী কোনো ৰাজনৈতিক দলৰ পাখাগুটি নহয়। আমি দেখিলোঁ বিগত দিনত কংগ্ৰেছ চৰকাৰৰ দিনত আমাক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, তেখেতসকলে আমাক জনজাতিকৰণ প্ৰদান নকৰিলে। তেখেতসকলে লাখ লাখ তেখেতসকলে বিদেশী অসমলৈ আহিবৰ বাবে বাট মুকলি কৰি দিয়ে, কিন্তু এই খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক সংৰক্ষিত কৰিবৰ কাৰণে বিশেষ আইনৰ ব্যৱস্থা তেওঁলোকে নকৰে। বিধানসভাত তেওঁলোকে প্ৰস্তাৱ লয় যে টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব, সংশ্লিষ্ট বৰ্তমানৰ জনজাতিসকলৰ অসুবিধা নোহোৱাকৈ বা হানি বিঘিনি নোহোৱাকৈ। কিন্তু কেনেধৰণে কৰা হ'ব সেই কথাটো কিন্তু তেওঁলোকে নকয়। তাৰ পাছত তেখেতসকলৰ এই প্ৰতাৰণা প্ৰত্যুত্তৰ দি আমাৰ ৰাইজে তেখেতসকলক ক্ষমতাৰ পৰা বিতৰণ কৰিলে। আমাৰ নিজৰ স্বগোষ্ঠীয় মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ চৰকাৰ আমাৰ মানুহ উফুৱাই দিলে আৰু বিজেপি দলে আমাক প্ৰতিশ্ৰুতি দিছিল। বিশেষকৈ ২০১৪ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে ৬ মাহৰ ভিতৰত তেখেত ক্ষমতালৈ আহিলে টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব। কিন্তু তেওঁলোকে সেই একে নীতি আমি অনুসৰণ কৰা দেখিছোঁ। কেন্দ্ৰত ৩বাৰকৈ চৰকাৰ গঠন কৰিলে, অসমত 2বাৰকৈ চৰকাৰ গঠন কৰিলে। ২০১৪ চনত এই প্ৰতিশ্ৰুতি দিয়ে অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত 7টা লোকসভা সমষ্টি তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছিল। ঠিক তেনেধৰণে ২০১৬ আৰু ২০২১ অসম বিধানসভা নিৰ্বাচনটো তেখেতসকল জয়ী হ'বলৈ সম্ভৱ হৈছিল। কিন্তু দেখিছোঁ যে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে। তেওঁলোকে কিন্তু পূৰ্বে দিয়া প্ৰতিশ্ৰুতি কিন্তু তেওঁলোকে পালন কৰা নাই। আৰু এই ক্ষেত্ৰত আমাৰ স্থিতি একেবাৰে স্পষ্ট কৰি দিব বিচাৰিছোঁ যে তেওঁলোকে যদি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে যদি তেওঁলোকে যদি পথ অনুসৰণ কৰে তেতিয়াহ'লে কিন্তু আমি তেখেতসকলক ক্ষমা নকৰিম আৰু আমি বিকল্প ৰাজনীতিৰ দিশে টাই আহোম জনগোষ্ঠী আগবাঢ়ি যাব লাগিব। কাৰণ আমাক কংগ্ৰেছেও প্ৰতাৰণা কৰিছে, বিজেপিয়ে প্ৰতাৰণা কৰিছে। যদি বিজেপিয়ে যদি অহা ২৫ নৱেম্বৰত অসম বিধানসভাত তেওঁলোকে টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত যদি বিশেষ প্ৰস্তাৱ গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু আমি অনাগত দিনত এই বিজেপি দলৰ বিৰুদ্ধে যাম। আমি ২৫ নৱেম্বৰলৈ আমি বাট চাই আছোঁ আৰু অহা ১ ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন হ'ব আৰু সংসদৰ এই শীতকালীন অধিৱেশনত যদি টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰি যদি ইয়াক আইনত পৰিণত নকৰে তেতিয়াহ'লে কিন্তু ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি দলকো আমি ক্ষমতাৰ পৰা উৎখাত কৰিবৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা আমি হাতত ল'ম। আৰু আমি দেখিছোঁ বাৰে বাৰে ইটো দলে আমাক প্ৰতাৰণা কৰে, সিটো দলে আমাক প্ৰতাৰণা কৰে। এই প্ৰতাৰণা আমি সহ্য কৰি নাথাকোঁ। গতিকে এয়া শেষ কথা। আৰু কংগ্ৰেছ চৰকাৰে যিটো প্ৰস্তাৱ পূৰ্ব বিধানসভাত লৈছিল যে সংশ্লিষ্ট জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা ব্যৱস্থা কৰা হওক বুলি, সেই প্ৰস্তাৱটোৱে যদি অসুবিধা দিছে, মুখ্যমন্ত্ৰীগৰাকীয়ে মাজে মাজে কৈ থাকে এই কথাটো, যদি অসুবিধা দিছে এটা সুযোগ আছে অহা ২৫ নৱেম্বৰত তেখেতসকলে এই প্ৰস্তাৱ সংশোধন কৰি তেখেতসকলে প্ৰমাণ কৰক যে তেওঁলোক কংগ্ৰেছৰ দৰে একে নহয়, তেওঁলোকে টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ৰাজনৈতিক সদিচ্ছা আছে। এই কথাটো আজি আমি আহ্বান জনাইছোঁ। আৰু ২৫ নৱেম্বৰত টাই আহোম জনগোষ্ঠীৰ শাসক বিৰোধী গোটেইকেইজন বিধায়কক জনগোষ্ঠীটো হৈ বলিষ্ঠভাৱে মাত মাতিবলৈ আমি আহ্বান জনাইছোঁ। আৰু আমাৰ টাই আহোমকে ধৰি ৬ জনগোষ্ঠীৰ ভোট লৈ যিসকল বিধায়ক নিৰ্বাচিত হয় তেখেতসকলকো এনেধৰণৰ একেধৰণৰ আমি টাই আহোমকে ধৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত
বিধানসভাত এটা শক্তিশালী আৰু সৰব ভূমিকা টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ সপক্ষে ল'বলৈ আমি আহ্বান জনাইছোঁ আৰু কোনে কি বক্তব্য সেইদিনাখন ৰাখে বিধানসভাত আমি তীব্ৰ দৃষ্টি আমি লক্ষ্য ৰাখিম আৰু প্ৰয়োজন সাপেক্ষে আমি সেইদিনাখন বিধানসভাৰ গেলেৰীত বহি সেই স্বচক্ষে কোনে কি কয় আমি তাক চাবৰ কাৰণে আমি তাত বহি থকাৰ আমি এটা ব্যৱস্থা কৰিব বিচাৰিছোঁ আৰু প্ৰয়োজন সাপেক্ষে এই ক্ষেত্ৰত অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষক আমি অনুৰোধ জনাম আমি আবেদন জনাম আমাক উক্ত দিনা এই বিধানসভাত গেলেৰীত বহি তেখেতসকলৰ বিতৰ্ক শুনিবৰ বাবে আমাক সুযোগ প্ৰদান কৰিব লাগে কাৰণ এই প্ৰতাৰণা আমি আৰু সহ্য কৰি নাথাকোঁ কংগ্ৰেছে যিজনে লাখ লাখ বিদেশী আনিবৰ কাৰণে বাট মুকলি কৰিলে বাংলাদেশী মিয়া আনিবৰ কাৰণে তেওঁলোকে বাট মুকলি কৰি ৰাখিলে আপোনালোকে দেখিছে কিছুদিনৰ আগত বাংলাদেশ চৰকাৰে অসমক তেওঁলোকৰ মেপত ভৰাই লৈছে যিটো বাংলাদেশী যিটো আগ্ৰাসন সেই আগ্ৰাসনৰ একেধৰণে বিজেপি চৰকাৰো কিন্তু বাট মুকলি কৰিব বিচাৰিছে নে বিজেপি চৰকাৰ আমাৰ প্ৰশ্ন আছে কাৰণ তেওঁলোকে একেধৰণৰ প্ৰচেষ্টা ল'ব বিচাৰিছে নি যাতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে এখন জনজাতি প্ৰধান ষ্টেট যদি হৈ যায় বা জনজাতীয় প্ৰধান ৰাজ্য বা জনজাতীয় ৰাজ্য হৈ যায় তেতিয়াহ'লে এই বিদেশীসকল অহাৰ বাট বন্ধ হ'ব বুলি তেওঁলোকে শংকিত হৈছে নি আমি বিজেপি চৰকাৰলৈ সেই প্ৰশ্ন কৰিছোঁ গতিকে আমি আহ্বান জনাইছোঁ হঠাতে অসমৰ মুখ্যমন্ত্ৰীজনে কৈ থাকে খিলঞ্জীয়াৰ জাতি মাটি ভেটি ৰক্ষাৰ কথা তেওঁ কৈ থাকে যে বাংলাদেশৰ পৰা অহা মানুহ এদিন অসমৰ মুখ্যমন্ত্ৰী হ'ব বিধানসভা দখল কৰিব যদি সেয়া হ'ব নালাগে তাৰ এটা মাত্ৰ উপায় আছে সেয়া হ'ল সাংবিধানিক উপায় আছে বৈধ উপায় আছে সেইটো হ'ল টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ ইয়াৰ ফলত অসমখন এখন জনজাতি প্ৰধান ৰাজ্য হ'ব জনজাতীয় ৰাজ্য হ'ব আৰু তেতিয়া অসম বিধানসভা অধিকসংখ্যক আসন অসমৰ খিলঞ্জীয়া ৰাইজৰ বাবে সংৰক্ষিত হ'ব তেতিয়াহে চিৰকাল অসমত অসমীয়া ৰাজনৈতিক প্ৰভুত্ব অক্ষুণ্ণ থাকিব অন্যথা আমাৰ ৰাজনৈতিক প্ৰভুত্ব ক্ষীণ হৈ আহিছে বাংলাদেশ আৰু নেপালৰ পৰা হোৱা অবধ প্ৰব্ৰজনে আৰু লগতে অন্য ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ পৰা অহা অবাধ প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়া ৰাইজৰ ৰাজনৈতিক অৰ্থনৈতিক ভূমি অধিকাৰ কাঢ়ি নিব বিচাৰিছে এই মুহূৰ্তত খিলঞ্জীয়া ৰাইজৰ যদি আমাৰ সকলো দিশতে যদি আমি অস্তিত্ব সুৰক্ষিত হ'বলগীয়া হয় তেতিয়াহ'লে টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিব কেইখনমান চৰকাৰী চাকৰি আসন বা কেইটামান আমাৰ উচ্চ শৈক্ষিক প্ৰতিষ্ঠানৰ কেইটামান চিটৰ বাবে আমি টাই আহোমসকলে জনজাতিকৰণ আমি বিচৰা নাই আমি জনজাতিকৰণ বিচাৰিছোঁ খিলঞ্জীয়া ৰাইজৰ যাতে সুৰক্ষিত হয় যেনেধৰণে মোগলক আমাৰ সকলো জাতি জনগোষ্ঠী আমাৰ পূৰ্বপুৰুষসকলে মোগলক সোঁতৰবাকৈ সমবেত হৈ বিশেষকৈ শৰাইঘাটৰ ৰণত শক্তিশালীভাৱে সকলো জাতি জনগোষ্ঠী আমাৰ পূৰ্বপুৰুষসকল লগ লাগি এই মোগলক সোঁতৰবাৰ পৰাস্ত কৰিছিল শৰাইঘাটৰ ৰণত মোগলক সমূলঞ্চে পৰাস্ত কৰিছিল ইটাখুলিৰ ৰণত সমূলঞ্চে তেওঁলোকক পৰাস্ত কৰিছিল এতিয়াও আমি সকলো জনজাতি জাতি সকলো মিলি আমি অসমখন বচাব লাগিব আমাৰ জনজাতিসকলৰ লগত কোনো সংঘাত নাই তেখেতসকলৰ সুবিধা কৰ্তনো আমি কথা কোৱা নাই আজি 1950 চনৰ পৰা জনজাতিৰ যিটো তালিকাভুক্ত এই তালিকাৰ পৰা আমি কোনো জনগোষ্ঠীক বাদ দিবলৈ আজিলৈকে আমি আন্দোলন কৰা নাই আমি নতুনকৈ 6টা জনগোষ্ঠী যোগ দিব বিচাৰিছোঁ যাতে অসমখন সুৰক্ষিত হয় অসম বিধানসভা যাতে সুৰক্ষিত হয় সেইবাবে মই জনজাতীয় ভাইসকলক আমাৰ ককাই ভাইসকলক আমি আহ্বান জনাইছোঁ যে অসম সুৰক্ষিত কৰাৰ স্বাৰ্থত তেখেতসকলে যাতে একত্ৰিতভাৱে কাম কৰে আৰু আমি দেখিছোঁ শেহতীয়াকৈ এখিনি মানুহে এই টাই আহোমৰ জনজাতিকৰণ আন্দোলনক ভেঙুচালি কৰিবলৈ গৈ নাৰী সমাজকো তেওঁলোকে বিভিন্ন কথাৰে তেওঁলোকে উপলুঙা কৰিছে এই কথাটো কেতিয়াও সহ্য কৰিব নোৱাৰি ইমান ধৰণৰ তেখেতসকলে নিকৃষ্ট শব্দ কৈছে যিটো আমি সংবাদমেলত আজি উচ্চাৰণ কৰিব নোৱাৰোঁ নাৰী সমাজক তেখেতসকলে বেশ্যাৰ লগত তুলনা কৰিছে তেখেতসকলে ধৰ্ষণ কৰা ভাবুকি দিছে এই কথাবিলাকৰ পৰা বিৰত থাকিবলৈ সকলোকে সকীয়াই দিছোঁ প্ৰয়োজন সাপেক্ষে আমি আইন আদালতলৈ যাম প্ৰয়োজন সাপেক্ষে আমি নিজববীয়া ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৰকাৰকো আমি আহ্বান জনাইছোঁ এই ফেচবুকত যিসকলে ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰিছে জনজাতিকৰণৰ নামত এই মানুহসকলক কিন্তু আপোনালোকে এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰক আমি দেখিছোঁ এগৰাকী আমাৰ সাংস্কৃতিক কৰ্মী জ্যোতিমালা বুঢ়াগোহাঁই তেওঁক আক্ৰমণ কৰিছে এগৰাকী আমাৰ অধ্যাপিকা ইতিহাস বিভাগৰ নগাঁও আচাবিকা বৰা তেখেতক খুব নিকৃষ্টভাৱে আক্ৰমণ কৰিছে তেনেধৰণে লখিমপুৰ গুণগুণ বোলা এজনী ছোৱালী বহুত তেনেকুৱা ধৰণৰ এইকেইটা উদাহৰণহে মাত্ৰ গতিকে এই কথাবিলাকৰ পৰা যাতে সকলো বিৰত থাকে সকলোৱে আমি আহ্বান জনাইছোঁ আৰু সকীয়াই দিছোঁ এই ইয়াতে যদি তেওঁলোক বিৰত নাথাকে তেখেতসকলৰ কিবা যদি ক'বলগীয়া থাকে সেইটো তেওঁলোকে গণতান্ত্ৰিক মাধ্যমেৰে গণতান্ত্ৰিকভাৱে তেখেতসকলে প্ৰকাশ কৰক তেখেতসকলৰ সেই গণতান্ত্ৰিক অধিকাৰ আছে বাক স্বাধীনতা আছে কিন্তু বাক স্বাধীনতাৰ নামত কাৰোবাৰ চৰিত্ৰ হনন কৰিব ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত নাৰী সমাজক তেখেতসকলে উপলুঙা কৰিব বা নাৰী সমাজক অপমান কৰিব এইটো কেতিয়াও সহ্য কৰিব নোৱাৰি আৰু আমাৰ সম্পাদকদ্বয় আছে তেখেতসকলেও বক্তব্য ৰাখিব 25 নৱেম্বৰ যে চৰকাৰে প্ৰতিবেদন দিব সেইখন যদি কি কৰিব এই ক্ষেত্ৰত আমি এটা আশা পালি আছোঁ এই চৰকাৰখনৰ ওপৰত কাৰণ আমি দেখিছোঁ যোৱা
কেইটামান দিন ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে খুব আশাব্যঞ্জক কেইটামান বক্তব্য ৰাখিছে যে এই সমস্যাটো সমাধানৰ দিশে যাব। সমাধানৰ দিশ এটাই 6 জনগোষ্ঠী জনজাতিকৰণ। গতিকে সেইকাৰণে আমি 25 তাৰিখে খুব আশাবাদী হৈ আছোঁ আৰু 25 তাৰিখলৈকে আমি চৰকাৰখনে কৰিব বুলিয়ে ভাবি আছোঁ। কিন্তু যদি নকৰে ইতিমধ্যে আমি এইটো প্ৰকাশ কৰিছোঁ আমি সংবাদমেলৰ আৰম্ভণিতে স্পষ্ট কথা যে টাই আহোম জনগোষ্ঠীয়ে যদি অহা 25 নৱেম্বৰত অসম বিধানসভাত জনজাতিকৰণৰ সপক্ষে চৰকাৰখনে প্ৰস্তাৱ লোৱা নেদেখে বা অহা 1 ডিচেম্বৰৰ পৰা সংসদত যি শীতকালীন অধিৱেশন হ'ব এই শীতকালীন অধিৱেশনত যদি আমাক জনজাতিকৰণ নকৰে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আমি জনজাতিকৰণ নেপাওঁ তেতিয়াহ'লে এই চৰকাৰখন ক্ষমতাৰ পৰা উৎখাত কৰিবৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা টাই আহোম জনগোষ্ঠীয়ে ল'ব, টাই পাই ল'ব আৰু প্ৰয়োজন সাপেক্ষে আমি বিকল্পৰ ৰাজনীতিৰ কথা আমি টাই আহোম জনগোষ্ঠীয়ে চিন্তা কৰিম। 40 বনাম 2 লাখ। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ এইখিনিতে যে আমাৰ এই সংগ্ৰামখন 6 বনাম 14 জনগোষ্ঠী নহয়, 6 জনগোষ্ঠী বনাম 14 জনজাতি নহয়, 6 বনাম 14 নহয়, 40 লাখ জনজাতি বনাম 2 কোটি 6 জনগোষ্ঠীৰ জনতা নহয়। আমাৰ এই সংগ্ৰামখন হ'ল এই সকলোকে লয় 14+6 2 কোটি + 40 লাখ এই সকলো মানুহলৈ, আনকি অসমৰ 3 কোটি 40 লাখ মানুহক যাতে আমি সুৰক্ষিত কৰিব পাৰোঁ। কাৰণ আমাৰ পূৰ্বপুৰুষসকলে প্ৰত্যেকটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বিদেশী শক্তিক প্ৰতিহত কৰিবৰ কাৰণে তাহানিতে ইতিহাসে কৈ গৈছে আমি একত্ৰিতভাৱে যুঁজিছিলোঁ। সেই সময়ত সেই ধৰণে আমি যুঁজিছিলোঁ। এতিয়া আমি সাংবিধানিকভাৱে যুঁজিব লাগিব। যদি অসমীয়া জাতিটো যদি সুৰক্ষিত হৈ থাকিব লাগে, আমাৰ 3 কোটি 40 লাখ মানুহ যদি আমি সুৰক্ষিত হৈ থাকিব লাগে, তেতিয়াহ'লে সাংবিধানিকভাৱে বচাৰ যিবোৰ উপায় আছে, ভাৰতৰ সংবিধানে যিবোৰ উপায় দিছে সেইটো হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ। কি কাৰণে? যে তেতিয়া সকলো জনজাতিৰ প্ৰতি যিখিনি সংৰক্ষিত আসন হ'ব প্ৰয়োজন সাপেক্ষে তেওঁলোকে সংবিধান সংশোধন কৰক, 370A ক্লজত লাগিলে আমাক অন্তৰ্ভুক্ত কৰক বা 370 অন্যান্য অনুচ্ছেদ সংযোগ কৰি হ'লেও ভাৰতীয় সংবিধান সংশোধন কৰি হ'লেও অসমখন জনজাতীয় প্ৰধান ৰাজ্য হিচাপে গঢ়ি তোলক। এইটো আমাৰ আহ্বান আছে। আৰু লগতে এইখন চাওলুং চুকাফাৰ দেশ, আমি সাম্প্ৰদায়িক সম্প্ৰীতি সদায় বজাই ৰাখিব বিচাৰোঁ। এইখন চাওলুং চুকাফাৰ দেশ, এইখন শংকৰদেৱৰ দেশ, এইখন চিলাৰায়ৰ দেশ। ইয়াত সকলো মিলিজুলি থাকিব লাগিব। ইয়াত গৰীয়া, মৰীয়া, আহোম, মৰাণ, চুতীয়া, কোঁচ, কলিতা, বামুণ, গোঁসাই, তিৱা, ৰাভা, বড়ো, কছাৰী যিমান আমাৰ জাতি জনগোষ্ঠী আছে আমি সকলোৱে একত্ৰিত হৈ জীয়াই থাকিব লাগিব। আৰু আমি যিটো ওচৰ চুবুৰীয়া দেশৰ লগতে ভাৰতবৰ্ষৰ আন ৰাজ্যৰ পৰা যিটো হেঁচা আমি পাইছোঁ সেই হেঁচাৰ পৰা পৰিত্ৰাণৰ উপায় আছে আমাৰ খিলঞ্জীয়া ৰাইজৰ ৰক্ষা কৱচ। আৰু ৰক্ষা কৱচ এটাই সংবিধানত জনজাতীয়সকলৰ কাৰণে আসন সংৰক্ষণৰ সুবিধা। আৰু তেতিয়াহে অধিক সংখ্যক আসন সুৰক্ষিত হ'ব যেতিয়া এই 6 জনগোষ্ঠীৰ 2 কোটি ৰাইজ জনজাতি হ'ব। গতিকে আৰু লগতে আমি যাতে 25 নৱেম্বৰত যদি নাহে আমাৰ পজিটিভ, তেতিয়াহ'লে নিশ্চয় আমি কঠোৰ ব্যৱস্থা আমি ল'ম। 25 তাৰিখে আমি আপোনালোকক মাতি আনি আপোনালোকক আমি ব্যৱস্থাৰ বিষয়ে জনাম। কিন্তু আমি ভাবিছোঁ 25 তাৰিখে এটা পজিটিভ ৰিজাল্ট কেন্দ্ৰলৈ যাওক আৰু যাতে সংসদৰ যি শীতকালীন অধিৱেশনত আমাৰ যাতে টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন উত্থাপন হয় তাৰ বাবে হেঁচা প্ৰদান কৰিবলৈ আমি 8 ডিচেম্বৰ বা তাৰ পূৰ্বে আমি দিল্লী যন্ত্ৰ মন্ত্ৰত এটা বৃহৎ ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। গতিকে আমাৰ কাৰ্যসূচী স্পষ্ট আৰু 25 তাৰিখেও আমাৰ কাৰ্যসূচী আমাৰ ইতিমধ্যে ঘোষণা কৰি থোৱা আছিল। গতিকে আমি 25 তাৰিখলৈকে আমি তীব্ৰ দৃষ্টি ৰাখিছোঁ। 25 তাৰিখেও আমাৰ বিধানসভা ঘেৰাও এটা প্ৰস্তাৱ ইতিমধ্যে লোৱা আছিল। গতিকে সেই ক্ষেত্ৰতো আমাৰ মাজত আলোচনা চলি আছে। আমি হয়তো 24 তাৰিখে বা 23 তাৰিখে হয়তো আমি এইটো জনাব পাৰিম আৰু অন্যান্য কথা বতৰাখিনি নিশ্চয় 25 তাৰিখে আমি সকলোকে জনাবলৈ সুবিধা পাম আৰু আপোনালোকেও নিশ্চয় অসম বিধানসভাত কি হ'ব আপোনালোকে দেখিব। গতিকে 25 তাৰিখে আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নেপালে টাই আহোমকে ধৰি 6 জনগোষ্ঠীয়ে এই চৰকাৰখন উফৰাবৰ বাবে নিশ্চয় সকলো প্ৰচেষ্টা হাতত ল'ব। ধন্যবাদ। আৰু আপুনি যিটো কথা ক'লে যে 45 লাখ বনাম 2 কোটি নহয়, কিন্তু তেওঁলোকে এটা কথা উল্লেখ কৰিব বিচাৰিছে যে যদিহে 45 লাখৰ তেওঁলোকৰ জনজাতি 45 লাখ আছে, যদিহে আন 2 কোটি মানুহ যদি জনজাতিকৰণ হয় তেতিয়া তেওঁলোকৰ যিসমূহ সুবিধা আছে সুবিধাসমূহ বিতৰণ কৰি দিয়া হ'ব, ভগাই যোৱা হ'ব, তেওঁলোকে যিসমূহ সুবিধা পাব লাগে তাত বিভেদ আহিব, তেনেধৰণৰ কথা কৈছে। CC2ৱে বাধা দিছে চৰকাৰক জনজাতিকৰণ নহয়, CC2ৱে বাধা এইটো কাৰণেই দিছে যিহেতু আমাৰ তৰুণ গগৈদেৱৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত কংগ্ৰেছ চৰকাৰে অসম বিধানসভাত এটা প্ৰস্তাৱ লৈছিল যে টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ সম্ভৱ তেতিয়াহে হ'ব
যেতিয়া এই বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নহ'ব। সেই কথাটোকে আজিৰ তাৰিখত চিচিটোৱা বা অন্যান্য যিসকল জনজাতীয় নেতৃত্বই আজিৰ তাৰিখত প্ৰশ্ন তুলি আছে। কিন্তু সেই সময়ত অসম বিধানসভাই কোনো ধৰণৰ দিক নিৰ্ণয় নকৰিলে যে কেনেধৰণে কৰিব পৰা যাব। গতিকে সেইকাৰণে 25 নৱেম্বৰত আশা আছে, 25 নৱেম্বৰত প্ৰয়োজন সাপেক্ষে প্ৰস্তাৱ সংশোধন কৰক বা তেখেতসকলে যিসকলে বিধানপালিকা আছে, বিধানপালিকাই নতুন প্ৰস্তাৱ গ্ৰহণ কৰক। বিধানপালিকা হ'ল অসমৰ ৰাইজৰ মত প্ৰদৰ্শনৰ সৰ্বোচ্চ সদন। তেওঁলোকে তাত এটা সমিল মিলাই এটা সিদ্ধান্ত গ্ৰহণ কৰক। আৰু চৰকাৰৰ দায়িত্ব আছে, চৰকাৰ অভিভাৱক, চৰকাৰে আমাৰ জাতি জনগোষ্ঠীসমূহৰ মাজত তেখেতসকলে একতা বোধটো আনিব লাগিব। তেখেতসকলে সকলোকে সুৰক্ষিত কৰা, তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। গতিকে বলটো চৰকাৰৰ হাতত আছে। চৰকাৰৰ বলটো আমাৰ 6 জনগোষ্ঠী আৰু বৰ্তমানৰ জনজাতি স্বীকৃতিপ্ৰাপ্ত জনজাতিসকললৈ ঠেলি আমাৰ মাজত তেখেতসকলে ৰং চাই থাকিলে নহ'ব। চৰকাৰে চৰকাৰ দায়িত্ব পালন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। এটা কথা কৈ যাওঁ, ইয়াতে আৰু এটা কথা কৈ যাওঁ যে 25 তাৰিখে যি অসম বিধানসভা হ'ব, এই অসম বিধানসভাত বিশেষভাৱে আমি কিছু আমাৰ বিধানসভাত থকাৰ যিসকল মূলতে আমাৰ কেবিনেট মন্ত্ৰী আৰু MLA সকল আছে, আমাৰ MLA সকলক বিশেষভাৱে আমাৰ কেবিনেট মন্ত্ৰীক আমি লগ কৰাৰ ব্যৱস্থা কৰিছোঁ ইতিমধ্যে। দুই এজনক আমি লগ কৰিব পৰা নাই। যিহেতু অসম বিধানসভাত আহোম জনগোষ্ঠীৰ কাৰণে কি ধৰণৰ তেখেতলোকে জনজাতিকৰণৰ ক্ষেত্ৰখনত বক্তব্য ৰাখিব আৰু বাকী যিসকল জনগোষ্ঠীৰ মূলতে মানুহসকল আছে অসমত বাস কৰা যিসকল বিধায়কসকল আছে, এই বিধায়কসকল এই বিধেয়কখনৰ কাৰণে কি ধৰণে তেখেতলোকে মাত মাতিব, এই কিন্তু লক্ষণীয় বিষয় হ'ব। আৰু আমি সকলো বিধায়কক আমি কেবিনেট মন্ত্ৰীক আমি আহ্বান জনাম এই সংবাদ মাধ্যমৰ যোগেদি তেখেতলোকে যাতে এই বিধেয়কখনৰ খুব এটা সুন্দৰ পৰিচালনা হ'বৰ কাৰণে সুন্দৰ এখন আমাৰ বিধায়কসকলে সুন্দৰভাৱে যাতে মত বিনিময় কৰে, বলিষ্ঠভাৱে যে মত বিনিময় কৰি আমাৰ আহোম জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠী জনজাতি হোৱাৰ ক্ষেত্ৰত তেখেতলোকে যাতে বাধা আৰোপ নকৰে, এই কথাখিনিকে মই তেখেতলোকক কৈ আমি ধন্যবাদ সূচনা কৰিম আৰু সংবাদমেল শেষ বুলি আমি ঘোষণা কৰিছোঁ। আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সংবাদমেলত আহি উপস্থিত হোৱাৰ বাবে। আজি সংবাদমেলখন ইয়াতে আমি সামৰণি মাৰিব খুজিছোঁ। ধন্যবাদ। আজি এইকেইটাকে কৈ দিছোঁ, 25 তাৰিখে আপোনালোকক লগ পামেই নহয় দুপৰীয়া। 25 তাৰিখে মাতি আকৌ কৈ দিম আৰু বাকীখিনি। আজি দেখি আহিছোঁ যে অসমত যিধৰণে এটা ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিব বিচাৰি আছে, যে অসমত আমি যেতিয়াই আহোমৰ লগতে 6 জনগোষ্ঠী জনজাতিকৰণৰ কথাখিনি যেতিয়া আমি স্পষ্টভাৱে ক'বলৈ যাওঁ বা চৰকাৰৰ ওচৰত যেতিয়া দাবী জনাওঁ অসম বিধানসভা ইলেকশ্যনত বা লোকসভাৰ ইলেকশ্যনৰ আগত, তেতিয়াই কিন্তু জনজাতীয় মূলৰ যিসকল জনজাতিসকল আছে সেইসকলে কিন্তু তেতিয়াই ওলোটা খৰ মাৰি আমাক জনজাতিকৰণ দিব নালাগে বা আহোম জনগোষ্ঠীৰ লগত 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব নালাগে বুলি তেখেতলোকে এটা বৰবৰে তেখেতলোকে এটা বাধা আৰোপ বা এটা হেঙাৰ হ'বলৈ আমাৰ মাজত হেঙাৰ হ'বলৈ চেষ্টা কৰে। গতিকেলৈ তেনেকুৱা হেঙাৰ হোৱাত আমি এটা তেখেতলোকে ক'ব বিচাৰিছোঁ যে আপোনালোকে যি কথাখিনি 14 বনাম 6 আৰু 40 লাখ এনেকুৱা কিছুমান শব্দৰে তেখেতলোকে ভেঙুচালি যি কথাখিনি কয়, আজি দেখিছোঁ আমি গণতান্ত্ৰিকভাৱে তেখেতলোকৰ ৰাইট আছে কথা কোৱাৰ কথা ক'বৰ কাৰণে, কিন্তু এনেকুৱা ধৰণৰ নিকৃষ্ট শব্দৰে তেখেতলোকে কিছুমান কথা আজি দেশত কোৱা দেখিছোঁ। মহিলাক লৈ যিহেতু মাতৃ প্ৰধান এখন দেশত তেখেতলোকেও মাতৃ আছে, বাই ভনীসকল আছে, এনেকুৱা শব্দৰে যে নিকৃষ্ট মানৱীয়তা নিকৃষ্ট কথাৰে যে ক'ব ঘুচিয়াই চকু উলিয়াই দিম, ঘুচিয়াই দিম, চকু উলিয়াই দিম, এনেকুৱা শব্দৰ নিকৃষ্ট মানসিকতা আৰু এনেকুৱা বেয়া শব্দৰে কিছুমান লিখিছে আমাৰ নাৰী সমাজখনক, আমাৰ বিশেষভাৱে আহোম জনগোষ্ঠীৰ যি নাৰী সমাজখনক এনেকুৱা বেয়া শব্দ কিছুমান শব্দৰে লিখিছে, এই সংবাদ মাধ্যমত ক'ব নোৱাৰি সংবাদ মাধ্যমৰ আগত। গতিকে এনেকুৱা মানৱীয়তা হয়তো জনজাতীয় লোকসকলে কি কাৰণে ক'ব বিচাৰিছে, কি কাৰণে লৈ গৈছে বা এই এটা কিবা নীতি আদৰ্শৰ হৈ তেখেতলোকে এটা ভয়ানক এটা পৰিস্থিতি অসমত কৰিব বিচাৰিছে নেকি? তো গতিকে আমিতো তেনেকুৱা ভয়ানক পৰিস্থিতি কৰাৰ পৰা বিৰতত আছোঁ আৰু কেতিয়াও তেনেকুৱা ধৰণৰ পৰিস্থিতি চেষ্টা নকৰোঁ। তো গতিকে এই কথাখিনিক কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী কোৱাৰ দৰে যে এটা মানে তেজৰে ৰাঙনি হোৱা এনেকুৱা কিছুমান শব্দ যে কথাখিনি কৈছিলে, এই কথাখিনিত ক'ৰবাত হাঙুৰ খাই থকা যেন তেনেকুৱা অনুভৱ হৈছে। যিহেতু মাতৃ আৰু আমাৰ বাই ভনীক কোনোবাই যদি কেতিয়াবা কিবা কয়, নিশ্চয় আমাৰ গাৰ যি তেজ আছে তেজটো নিশ্চয় গৰম হ'ব আৰু সেই সময়ত আমি কিবা কম নেকি? তেনেকুৱা শব্দৰ কিন্তু কথাটো নহয়। আমি কিন্তু তেনেকুৱা কথাখিনি কোৱা নাই আৰু তেনেকুৱা কথা কেতিয়াও ভৱিষ্যতে আমাৰ বিশেষকৈ টাই আহোম জনগোষ্ঠী বা আমি যিখিনি বিষয়ববীয়া আমাৰ কৰ্মকৰ্তাসকল আছে এইসকলে নিশ্চয় আমি নকয় বুলি ভাবোঁ।
আৰু এটা তাৰ মূলতে কিছুমান কথা আছে যে আপোনালোকে চাব যে জনজাতিৰ কৰণৰ ক্ষেত্ৰখনত যদি অসম চৰকাৰে যিধৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে অসমত বাংলাদেশী মূলৰ বা আজমলৰ মুখ্যমন্ত্ৰী হ'ব, বাংলাদেশী মূলৰ বিষয়ববীয়াসকল মুখ্যমন্ত্ৰী হ'ব, এদিন বিদেশী মুখ্যমন্ত্ৰী হ'ব। এই কথাখিনি কৈ থকাৰ উপৰিও তেখেতে আমি দেখা পাওঁ যে অসমৰ থকা যি 6 জনগোষ্ঠী আছে সেই 6 জনগোষ্ঠী আমি জনজাতিকৰণৰ কথাখিনি কৈ আছোঁ। এই তেনেকুৱা ধৰণৰ জনগোষ্ঠী যদি কৰি জনজাতীয় মূলৰ এখন ৰাজ্য যদি ঘোষণা কৰে তাৰপিছততো কোনো এখন মানে চৰকাৰ যিবিলাকে বনাব বিচাৰে, যোনে MLA কি আহি চৰকাৰ বনাব বিচাৰে, তেখেতলোকেতো কোনোদিনে অসমত চৰকাৰ বনাব নোৱাৰিব। 80% বা 70% খিলঞ্জীয়া ভূমিপুত্ৰ হাতত যেতিয়া আমাৰ অসম বিধানসভাখন সুৰক্ষিত হৈ থাকিব, তাৰপিছত আৰু ইয়াৰ মুখ্যমন্ত্ৰী হোৱা, ইয়াত মন্ত্ৰী হোৱা সপোন তেখেতলোকৰ কেতিয়াও বাস্তৱত পৰিণত নহ'ব। তো গতিকেলৈ এই কথাখিনি কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চিতভাৱে চিন্তা চৰ্চা কৰাটো দৰকাৰ আছে বুলি আমি ভাবিছোঁ। কিয় চিন্তা চৰ্চা কৰা নাই এইটো কিন্তু লক্ষণীয় বিষয়। গতিকেলৈ আৰু আমাৰ পিছত 2-এটা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে, কলিতাসকলে বিচাৰিছে, আমাৰ তাতো আপত্তি নাই। গতিকেলৈ এই কথাখিনিক কিছুমান কথা লৈ কিন্তু আমি খুব ক্ষোভিত হৈ থাকোঁ যি আমাক কিয় আক্ৰমণ বাৰে বাৰে কৰিব বিচাৰিছে। 6 জনগোষ্ঠীৰ পিছতো যদি হৈও থাকে 6 জনগোষ্ঠী জনজাতিকৰণ, কিন্তু আহোম জনগোষ্ঠীটোক বিশেষভাৱে লক্ষ্য কৰি ল'ব বিচাৰোঁ। আমাৰ কি এই অসমখনৰ অৱদান যদি চাই, যদি নিজক হাত দি পেলাই চাই আমাৰ আহোম জনগোষ্ঠীক অৱদান অসমৰ কাৰণে কিমান অৱদান আছে, নিশ্চয় সকলো আমাৰ অসমত থকা যিমানবিলাক জনগোষ্ঠী আছে, মানুহ আছে, সকলোৱে জানে। গতিকে তাৰ পিছতো কিন্তু আমাক হেঙাৰ দিয়া ব্যৱস্থা, আমাকে বেছি কথাখিনি কোৱা ব্যৱস্থা কিন্তু কৰি থাকে। আমি এটা স্পষ্ট কথা কৈছোঁ যে 10 বছৰ কাৰণে জনজাতিকৰণ দিয়া হয়। 10 বছৰ কিমান বছৰ আজি জনগোষ্ঠীবিলাকক দিয়া হৈছে। এই জনগোষ্ঠীবিলাকৰ 10 বছৰ পিছত 10 বছৰ জনজাতিকৰণ কৰা হয় এটা জনগোষ্ঠীক, তাৰপিছতো তেখেতলোকক এক্সটেনশ্যন কৰি আছে। এই এক্সটেনশ্যন কৰি থকাৰ পিছত তেখেতলোকৰ যিখিনি ধন সম্পত্তি আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা, এই ধন সম্পত্তিসমূহ তেখেতলোকৰ বিষয়ববীয়াসকলে পাইছে নাই পোৱা আমাৰ তাত কোনো ক'বলগীয়া নাই। তেখেতলোকৰ ল'ৰা ছোৱালীসমূহ পঢ়িব পাৰিছে নাই, তেখেতলোকৰ গাঁওসমূহ কি ধৰণে আছে, এইসমূহ তেখেতলোকে ঠিক কৰিব। তাত আমাৰ কি দুখ আছে যে তেখেতলোকৰ ল'ৰা ছোৱালীবিলাকে যদি পঢ়িব নোৱাৰে, আহোম জনগোষ্ঠী কিবা দুখ আছে নেকি? তাততো আমাৰ দুখ নাই। তো গতিকেলৈ আমাৰ যিসমূহ গাঁও আছে, আমাকতো এতিয়ালৈকে জনজাতিকৰণ কৰা নাই। আমি জনজাতি হয়, এইটো নহয় যে আমি জনজাতি, কিন্তু আমাৰ অন্তৰ্ভুক্ত জনজাতিহে নহয়, আমিওতো জনজাতি হয়। আমাৰ যদি DNA টেষ্ট কৰা আজি 80%, 85% ওপৰত আমি জনজাতি মূলৰ মানুহ হয় বুলি আমাৰ DNAত আছে। আমিতো চব কৰি ৰাখিছোঁ, আমিতো এনেই বহি থকা নাই। তো গতিকেলৈ আমিও জনজাতি হয়। এই মানুহবিলাকে তেখেতলোকৰ ল'ৰা ছোৱালীবিলাক পঢ়িব নোৱাৰিব, তেখেতলোকৰ ল'ৰা ছোৱালীয়ে গাঁও সমাজত কাম কৰিব নোৱাৰিব। তাৰপিছত তেখেতলোকৰ মানুহখিনি উন্নতি নহ'ব, তাৰ আমাক গালি পাৰে যে আমাৰ মানুহবিলাক উন্নতি হোৱা নাই, আমাৰ মানুহবিলাক বহুত পিছ পৰি আছে। আমি যদি তেখেতলোকক মাতোঁ, আপোনালোকে এটা দল বনাওক আমাৰ লগত, এটা দল আহি আমাৰ লগত আমাৰ গাঁওবিলাকলৈ আমি আপোনালোকক লৈ যাওঁ আৰু আপোনালোকৰ গাঁওবিলাকলৈ। আমাৰ গাঁওবিলাকত কি ধৰণৰ অৱস্থাত আছে, কি ধৰণৰ অৱস্থা, আমি এই বাৰিষা ছিজনত আমি কলগছ পাৰি পেলাই ইঘৰৰ পৰা সিঘৰলৈ যাবলগীয়া এটা পৰিস্থিতি হয়। এতিয়াও আমাৰ গাঁওবিলাকত এনেকুৱা অঞ্চলবিলাকত আছে। ৰাতি যদি বনাই খায়, ৰাতিপুৱা বনাই খাবলৈ আমাৰ সমাজবিলাকত দিগদাৰ হয়। এনেকুৱা সমাজ আমাৰ গাঁৱৰ মানুহবিলাকৰ আছে। গতিকে আমাৰ গাঁৱৰ মানুহবিলাক যি ধৰণে আছে, এই মানুহবিলাকৰ খুব ধন সম্পত্তি বুলিয়ে নহয়, মাটি বাৰীয়ে বুলিয়ে নহয়, একোৱেই নাই তেখেতলোকৰ। গতিকেলৈ আমি 600 বছৰ ৰাজত্ব কৰা এটা জনগোষ্ঠীয়ে আমি ইচ্ছা কৰিলে বহু আমাৰ জনগোষ্ঠীৰ মানুহবিলাকৰ মাটি সম্পত্তি এনেকুৱা ধৰণৰ থাকিলে হয়, 2-এজনো আছে, 100 জনৰ ভিতৰত এজনৰ থাকিলে নিজে সা সম্পত্তি কৰিছে। আজি প্ৰত্যেক জনগোষ্ঠীয়ে তেনেকুৱা ধৰণৰ ব্যক্তি আছে। 2-এজনে সা সম্পত্তি কৰিছে, 2-এজনে সা সম্পত্তি কৰি লৈছে, তেখেতলোকে কষ্ট কৰিছে, ব্যৱসায় কৰিছে, প্ৰত্যেক জনগোষ্ঠীয়ে কোনোবা এজন ক'ৰবাত ধনী হৈছে, আমি তাত না বা নুই কৰা নাই। কিন্তু আমি এই কথাখিনি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে অসমত থকা খিলঞ্জীয়া ভূমিপুত্ৰসকল সুৰক্ষিত হ'ব হ'লে অসমত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি এখন জনজাতীয় মূলৰ ৰাজ্য ঘোষণা হোৱাৰ পিছতে আমি অন্ততঃ অসমত থকা খিলঞ্জীয়া ভূমিপুত্ৰসকল আমি সুনিশ্চিতভাৱে জীয়াই থাকিব পাৰিম। মূৰ তুলি আমি এই কথাখিনিকে আপোনাৰ আগত ক'লোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।